মৰ্নিং নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা বাজিছে 6টা। আমি বাবাকে মই গুৱাহাটীলৈ গৈ আছো, লগত ঘৰৰ পৰা ভাইটিও যাব। আজি ভাইটিৰ সম্ভৱ হাতৰ অপাৰেশ্যন এটা হ'ব, সেই গতিকে আমি গুৱাহাটীলৈ এতিয়া ৰাতিপুৱাই গৈ আছো। তাত গাড়ী ঘোঁৰা নাই, এয়া এতিয়া গৈ থাকোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। আমি ঘৰ আহি এতিয়া পালোহি। এতিয়া আমাৰ গাড়ীখন ইয়াতে থৈ ভাইটিৰ গাড়ীখন লৈ আমি তিনিটা এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। আমাৰ গাড়ীখন এতিয়া ইয়াতে ভৰাইছে ভাইটিয়ে, ইখন লৈ যাম আৰু আমি তিনিটাই যাম এতিয়া গুৱাহাটীলৈ। আজি সম্ভৱ ভাইটিৰ হাতৰ অপাৰেশ্যন এটা হ'ব, দেখাই যাম। আমাৰ হানি মাইনা, এয়া হানি মাইনা উঠিলে, তুমি মোক ধোৱাই নাই। আমাৰ হানি মাইনা উঠিছে এতিয়া। তাকে গোমাই চাহ বনাই আছে, গোমাই ৰুটি চব্জি বনাই থৈছিলে, তাকে খাই লওঁ এতিয়া। খাই পেলাই নৰওঁ আৰু দেৰি হৈছে আজি অহা। সঞ্জুৰ ব্ৰেকফাষ্টটো বনাই থৈ আহিছোঁ কাৰণে অকণমান দেৰি হ'ল আৰু তাকে এতিয়া বাবাকে মই পটাপট লাল চাহ ৰুটি চব্জি খাই লওঁ, তাৰপিছত গৈ থাকিম। গাড়ীত তেলকণ ভৰাই লওঁ এতিয়া। সি একেবাৰে মিছন চাৰিআলিৰ পৰা গুৱাহাটীলৈ ঢেকীয়াজুলি হৈ আহিলে। ইমান ৰাস্তা বেয়া আৰু স্পীড ব্ৰেকাৰবিলাক ঘনে ঘনে আছে, মানে আহিবলৈ বহুত দিগদাৰ। গাড়ী চলাবলৈও দিগদাৰো হয় আৰু সময়ো বহুত লাগে। আমি আজি শিঙৰি হৈ এটা শ্বৰ্ট ৰাস্তাই দি আজি আহিছোঁ। এইটো ৰাস্তাই কেতিয়াও অহা নাই, আজি প্ৰথম আহিছোঁ। তাকে ৰাস্তাটো কিন্তু বৰ ধুনীয়া, কিন্তু এতিয়া দলগাঁৱত ওলাব বুলি কৈছে। এতিয়া ৰাস্তাটো দেখিছেনে কি ধুনীয়া ফিনফিনীয়া ৰাস্তা, কোনো বেছি স্পীড ব্ৰেকাৰ নাই। গৈ থাকোঁ বাৰু এতিয়া শ্বৰ্ট ৰাস্তাৰে। ৰাস্তাটো ইমান প্লেইন ৰাস্তা, আহিয়ে ভাল লাগিছে। একে গাড়ী ঘোঁৰাও কম, স্পীড ব্ৰেকাৰো নাই আৰু চাৰিওফালে মানে দুয়োফালে, ইফালে গোমধান ইফালে বড়ো ধান। একেবাৰে মানে আহি আমি একদম পূৰা চাওকচোন, এয়া দলগাঁও একদম ডাইৰেক্ট পাই গ'লোহি। একদম ধুনীয়া ৰাস্তা। সকলে সঘনাই গুৱাহাটীলৈ অহা যোৱা কৰি থাকে। তেওঁলোকে একদম ঢেকীয়াজুলি শিঙৰি ৰাস্তাটোৱেদি প্ৰায় 8 কিলোমিটাৰ সোমালে চেণ্টাৰ এটা পাব। সেই চেণ্টাৰৰ পৰা একদম সোমাই দিব। 43 কিলোমিটাৰ সোমাই আহিলে একদম ডাইৰেক্ট দলগাঁৱত আহি পাই যাবহি। সময়ো বাচি যায়, সময় বাচে আৰু এইবিলাক মানে স্পীড ব্ৰেকাৰত একেবাৰে জঁপিয়াই আহোঁতে কিবা বেয়া লাগিয়ে যায়। এতিয়া আমি মঙলদৈ পাইছোঁহি, ইয়াতে চাহ একাপ খাই লওঁ। বাথৰুমো যাওঁ এইখন দোকানখনত। ইয়াৰ আগৰবাৰ আহোঁতে ইয়াতে চাহ খাইছিলোঁ। এতিয়া আমি বাইহাটা চাৰিআলি নাপাওঁতেই, বাইহাটা চাৰিআলি ন, বেজেৰাৰ পৰা অলপ আহি বাইহাটা চাৰিআলি নাপাওঁতেই মদন কামদেৱ এইফালে ৰাস্তাটোৱেদি, ভিতৰৰ ৰাস্তা দি এতিয়া আহি আছোঁ। আৰু এইফালে একদম চাৰিওফালে পাহাৰৰ দৃশ্য। একদম এই ভিতৰৰ ৰাস্তাটো মানে জামো নাপায়, আহিবলৈ ভাল, গাঁৱলীয়া ৰাস্তা। গুৱাহাটী সোমোৱাৰ লগে লগে চাৰিওফালে শুকান একেবাৰে। আহি আমিন গাঁৱৰ নাৰায়ণা হস্পিটেল পাইছোঁহি। নাৰায়ণা হস্পিটেল এয়া। তাৰপিছত এতিয়া গৈ থাকোঁ। আহি ভাইটিয়ে এডমিট হোৱা প্ৰচেছখিনি কৰিছে, কৰাৰ পাছত আৰু তাক এডমিট কৰিলে। ভাইটিক এডমিট কৰিলোঁ আৰু এতিয়া আমি অলপ ৰুম এটা লৈছোঁ, লজ এটা, তাতে ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ভাত কেইটামান খাবলৈ আহিছোঁ এইখন হোটেলত। তাতে চিম্পুল ভাত বনাই ইয়াতে ঘৰৰ নিচিনাকৈ, সেইকাৰণে ইয়াতে ভাতকেইটা খাই লওঁ। বটলটো লৈ লৈছোঁ। ঘৰৰ পৰা পানী সৰহকৈ লৈ আহিছিলোঁ, এই বাহিৰৰ পানী খাবলৈ ভাল নালাগে। এতিয়া এক বটল এইখিনি আছেগৈ আৰু এবটল আছিলে, লৈ আহিছোঁ গাড়ীৰ পৰা। গাড়ীখন এনেই দিনত ৰাস্তাতে থৈছিলোঁ, এতিয়া অলপ ভিতৰত ভৰাই থওঁ। গাড়ীখন বাবাকে হেৰি কৰিছে, অকণমান ভৰাই থওঁ। আমি লোৱা গেষ্ট হাউচৰ তলতে ৰেষ্টুৰেণ্ট এখন আছে, তাতে সন্ধিয়াৰ চাহ একাপ খাই লৈছোঁ। ভাইটিৰ আজি টেষ্টখিনি কৰিছে, সেইকাৰণে আজি অপাৰেশ্যন নকৰে বোলে। হেল্ল' এভৰিৱান, আজি নেক্সট ডে'। ভাইটিক কালি এডমিট কৰালোঁ, কৰাই পেলাই তাৰ আৰু 2021 চনতে হাতৰ এক্সিডেণ্ট এটা হৈছিলে, পাছফালৰ পৰা মানে গাড়ীয়ে খুন্দিয়াই দিলে। তাকে ৰাতিৰ ভিতৰত আমি আৰু GNRC লৈ নিলোঁ, তাত আৰু অপাৰেশ্যন হ'ল, প্লেট লগালে। তাৰপিছত এতিয়া আজি 4 বছৰেই হ'ল, এতিয়া তাৰ হাতটো আকৌ পেইন আৰম্ভ হৈছে। সেইকাৰণে মানে ডক্টৰে দেখালোঁ, এক্সৰে কৰি ক'লে আগৰ বস্তুখিনি অকণমান বেয়া হৈছে, ক্ষয় গৈছে, এতিয়া নতুনকৈ আকৌ লগাব লাগিব। সেইকাৰণে লৰালৰিকৈ নাৰায়ণা হস্পিটেলতে এডমিট কালি কৰালোঁ। কৰাই কালি টেষ্টবিলাক এইবিলাক যিমান কৰিবলগীয়া আছে চব কৰি আছে আৰু তাক লগ ধৰিবলৈ নিদিয়ে। 9টাৰ পৰা 10টালৈকে, আকৌ আবেলি 5টাৰ পৰা 6টালৈকে লগ ধৰিব দিয়ে। আজি ৰাতিপুৱা ফোন কৰিছে, তাকে পানী এটোপাও খাব দি দিয়া, সম্ভৱ আজি অপাৰেশ্যন হ'ব নেকি।
তাকে এতিয়া ৰাতিপুৱাই গা চা ধুই মেলি বাবাকে মই ওলাইছোঁ আৰু মানে কালি দুকেইদিন মানে খুব দৌৰা-দৌৰি হৈ আছে অকণমান গাটোও ভাল নহয় কালি ৰুম এটা ল'লোঁ ইয়াতে একেটা মানে কেম্পাছতে ছাইডৰ বিল্ডিংটোতে এইটো বিল্ডিং ৰুমটো দেখিছেনে এইটো আলমাৰি এই দুখন বেড আছে এইফালে লেট্ৰিন বাথৰুম আছে তাৰপিছত এতিয়া ওলাইছোঁ গা পা ধুই চাহো খোৱা নাই তলত নামি চাহ খাম আৰু পাৰ্কিঙত গাড়ীখন থৈছোঁ গাড়ীখনো অকণমান চাই আহোঁ দিনত হ'লেতো বহুত ভিৰ হয় সন্ধিয়াৰ দিনটো কালি বাহিৰতেই থাকিলে গাড়ী আৰু ৰাতিহে আবেলি 5:30মান বজাত ভিতৰত কেম্পাছৰ ভিতৰত সোমোৱাই থ'লোঁ এতিয়া যাওঁ গাড়ীখনো চাওঁগৈ চাহকণ খাই ভাইটিৰ ওচৰলৈ 9টা বাজিব ওলাই তালৈ লগ ধৰিবলৈ যাম আৰু এই ভিতৰতে যাওঁ এতিয়া চাহকণ খাই লওঁগৈ এই দেখিছে পাহাৰৰ কাণত ইমান ধুনীয়া পৰিৱেশ মেৰি বিস্কুট আৰু চাহ পণ্ডিতজীয়ে পূজা কৰি থকা দেখি ময়ো সেৱা কৰি তিলক লগাই ল'লোঁ ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া বেমাৰী লগ ধৰিবলৈ 11 পৰা 12টা কৰিছে এতিয়া তাকে তাৰ ওচৰলৈ যাওঁ আজি অপাৰেশ্যন হয়নে নহয় হস্পিটেলত ভিডিঅ' কৰা এলাও নাই সেইকাৰণে অকণ মাজে মাজে ক্লিপটো লৈ ৰাখিছোঁ আৰু এতিয়া ভাইটিৰ ওচৰলৈ গৈ আছোঁ এতিয়া ভাইটিৰ ওচৰলৈ গৈ গম পালোঁ তাৰ আৰু দুটামান টেষ্ট আছে বোলে সেইকাৰণে আজি অপাৰেশ্যন নকৰে দুপৰীয়া এই হোটেলখনতে ভাত কেইটামান দুইটাই খাই ল'লোঁ আৰু নেক্সট ডে আজি আৰু বাবাকৰ ছেভিং কৰিবৰ কাৰণে চেলুন বিচাৰি আছোঁ ৰাতিপুৱাই ওচৰতে এখন চেলুন আছে তাতে ছেভিং কৰি ল'লে এতিয়া বাজিছে দিনৰ 1:30 আৰু ভাইটিক অ'টিত সোমোৱাইছে আমি অ'টিৰ বাহিৰতে এনেকৈ বহি আছোঁ এতিয়া প্ৰায় 4 ঘণ্টাই হৈ গ'ল কিন্তু এতিয়ালৈকে অ'টিৰ পৰা ওলোৱা নাই ভাইটিৰ অপাৰেশ্যনটো ভালে হৈ গ'ল প্ৰায় 5 ঘণ্টা অপাৰেশ্যন মেজৰেই অপাৰেশ্যন ডক্টৰে কৈছে 2 ঘণ্টাৰ পাছত আহিব আপোনালোকৰ লগত কথা পাতিম আৰু আমি সেইকাৰণে লৰালৰিকৈ আহি ৰেষ্টুৰেণ্টতে চাহ কাপ খাই লৈছোঁ আৰু আহি পেলাই আকৌ ভাইটিক লগ ধৰিলোঁ তাক অক্সিজেন দি থৈছে তাৰপিছত ডক্টৰক লগ ধৰি এভৰিৱান আজি নেক্সট ডে যোৱাকালি চুনু আহিল মামাকৰ খবৰ ল'বলৈ সিও থাকিলে ৰাতিপুৱা বাবাকে সি কেটলি পিঠাই চাহে খাইছে মই আকৌ মেৰি বিস্কুটৰ সৈতে ৰাতিপুৱা চাহ কাপ খাওঁ আৰু দুপৰীয়া সময়ত আজি সোমবাৰ যেতিয়া নিৰামিষকৈ দুইটাই ভাত সাজ খালোঁ আৰু চুনুও ভাত খাই গ'লগৈ আৰু এতিয়া ৰুমলৈ আহিছোঁ ৰুমত ভাইটিক খবৰ কৰি আৰু 2 দিনমান লাগিব তাক ৰিলিজ দিওঁতে আৰু এতিয়া ৰুমতে আহি আপেল এডোখৰ খাইছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম